ভাতৃক হত্যা কৰিবলৈ নীৰজে কেনেদৰে চলাইছিল অভিযান ভাতৃক হত্যা কৰিবলৈ কিয় হাত কপি উঠা নাছিল নীৰজৰ অব্যাহত আছে টংলাৰ দুই ভাতৃক হত্যা কৰা নীৰজ শৰ্মাৰ ন কাহিনী হতিয়া মাতৃৰ 18 বছৰীয়া নীৰজ শৰ্মা মাত্ৰ কিছুদিন আগতে পাঞ্জাবৰ পৰা আহিছিল অসমলৈ আহি টংলাৰ হস্তপাৰাৰ মোমায়েকৰ ঘৰত আশ্ৰয় লৈ আছিল কিন্তু চতুৰ নীৰজৰ চকু আছিল দুই সহোদৰ ভাতৃৰ ওপৰত হত্যাৰ বলি হোৱা দুই ভাতৃৰ ঘৰ আছিল টংলাৰ জুৰপুখুৰীত টংলা জুৰপুখুৰী পাৰৰ পৰা হস্তপাৰা দূৰত্ব হৈছে প্ৰায় 5 কিলোমিটাৰ ঘটনাৰ দিনা দুই ভাতৃ জুৰপুখুৰী নিজ গৃহৰ মাত্ৰ 200 মিটাৰ দূৰত্ব তথা চহৰৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনলৈ ওলাই আহিছিল পিছে মোমায়েকৰ বাইক লৈ অনুসৰণ কৰি আহিছিল ককায়েক নীৰজে আধা বাটৰ পৰা বাইকত উঠাই লৈছিল দুই ভায়েকক উঠাই লৈ পুনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ তাত দুয়োকে হত্যা কৰিছিল নীৰজে হত্যা কৰি তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমায়েকৰ ঘৰত তাতেই ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন গা ধুই পুনৰ পিতৃৰ লগত দুই ভায়েকক বিচাৰি ফুৰিছিল নীৰজে এই সকলো দুখ আৰক্ষীৰ আগত ইতিমধ্যে স্বীকাৰ কৰিছে খুদ নীৰজে তদুপৰি পিতৃৰ লগত নিজে আহি থানাত এজাহাৰ দিছিল নীৰজে পুৱা এগৰাকী মহিলাই কচু কাটিবলৈ গৈ দেখিছিল দুটা মৃতদেহ তাৰ পিছত লাগি পৰিছিল অঞ্চলটোত হোৱা দুৱা ঘটনা সন্দৰ্ভত প্ৰায় 10 জন লোকক সোধা পোছা কৰিছিল আৰক্ষীয়ে চতুৰ নীৰজক জেৰাৰ কালত সন্দেহ উপজিছিল আৰক্ষীৰ কিন্তু অতি চালু নীৰজৰ সকলো কথা লাহে উলট পালট হৈ আহিছিল লাহে ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই জেৰা কৰাত মুখ খুলিছিল নীৰজৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত বহু তথ্য প্ৰমাণ দেওবাৰে হ'ব দুই মৃতকৰ ভাতৃৰ মৰণোত্তৰ পৰীক্ষা এতিয়ালৈ আৰক্ষীয়ে কোনো তৃতীয় লোক হত্যাকাণ্ডত জড়িত থকাৰ প্ৰমাণ পোৱা নাই এই সকলো কথা সংবাদমেল যোগে জনাইছে আইজিপি বিটিএডি বিবেক ৰাজ সিঙে ওলাই দিব লাগে দুখী মুখ ওলাই দিব লাগে আপোনালোকে ওলাওক টংলাৰ কাৰণে আজি একদম কলা দিন বহুত দুখৰ বিষয় আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল হয় আমাৰ এই বৃহত্তৰ টংলাত এনেকুৱা ঘটনা হোৱা নাছিল অসমৰ বিভিন্ন স্থানত আমি এনেকুৱা দেখা পাওঁ কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব আমি মৰ্মান্তিক হৈছোঁ আৰু আঘাত পাইছোঁ যোৱাকালিৰ পৰা টংলা জুৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে অতি নৃশংসভাৱে হত্যা কৰিছে